মৰিয়নিৰ গিবন অভয়াৰণ্যৰ সমীপৰ এটা পুখুৰীত আবদ্ধ বন্যহস্তীৰ পোৱালি। এটা ইটা ভটাৰ পুখুৰীত পৰি যায় বন্যহস্তীৰ পোৱালিকেইটা। যোৱাকালি ৰাতি প্ৰায় 6:30-7 মান বজাত হাতী দল এটা আহিছিলে ৰিজাৰ্ভৰ পৰা, এই ডিঙাপৰ মাজেদি এইটো চাইডেদি 18-11জনীয়া দল এটা আহিছিলে পোৱালিৰ সৈতে। তেনেকুৱাতে ৰাইজে ইয়াত হকা বাধা কৰি পিনে গোটেই চাৰিওফালৰ পৰা টৰ্চ মাৰে। টৰ্চ মাৰি পিনি তেওঁবিলাকেতো ভয়ত মানুহৰ ফটকা চটকা ফুটাইলে, তেওঁবিলাকে বাহনিত আশ্ৰয় লৈ গৈ। বাহনিত আজি প্ৰায় 4-5 বছৰ আগতে পুখুৰীত ডাঙৰ ড্ৰিংক মানে ইটা ভটাৰ কাৰণে মাটি লৈ যায়, ইটা বনাবৰ কাৰণে ইটা ভটাৰ মালিকে। আৰু মাটিৰ মালিকৰ লগত বুজা পৰা কিবা থাকে পইচা লেনদেনত। সেই পুখুৰীত তেনেকুৱা ঘাটত 6টা হাতী পৰিছিলে পোৱালিৰ সৈতে। পোৱালি মানে 1.5 বছৰীয়া, 2 বছৰীয়া, 3 বছৰীয়া তেনেকুৱা পোৱালি আছে, সৰু সৰু পোৱালি আছে। আৰু আজি ৰাতিপুৱা এতিয়া 2টাটো নিজে উঠি গ'ল, তাৰপিছত বাকীকেইটা উঠিব নোৱাৰি, 4টা উঠিব নোৱাৰা দেখি পিছত ফৰেষ্টৰে জেচিবি মাতি দিলে। জেচিবি কিনাৰ চাইডেদি গৈ পিনি কাটি দিলে, তেওঁবিলাকে সুবিধাটো লৈ পিনি আৰু এতিয়া মানে উঠি গৈছে এতিয়া ৰাতিপুৱা। এইটো এইফালেতো আহি থাকে, ধানৰ কাৰণে আহে, ধানৰ দিনতে আহে, কিন্তু ধাননি যেতিয়া ধান পথাৰ নাথাকে খৰালি হেৰি মাহত তেতিয়া এইফালে হাতী নাহে। হাতীৰ অহা যোৱা বাটত পুখুৰী খান্দি দিয়াৰ কাৰণে তেওঁলোকৰ এইটো হৈছে। নহয়, অহা যোৱা বাটত নহয়, অহা যোৱা ৰাস্তা এটা আছিলে। তেওঁবিলাকে মানুহখিনিয়ে মানে কি ক'বলৈ গ'লে মানুহখিনিৰ গাত বহুত ভুল আছে, আমাৰ ৰাইজৰ গাত। চাৰিওফালৰ পৰা বেয়া কৰি, যেনেকৈ ফুটবল কিন্তু 4-6 কেনেকৈ মাৰিছে, গোটেই ক্ৰিকেট হিচাপে তেনেকৈ মাজত বহাগ বিহুত যেনেকৈ নাচনি যে ঢুলীয়াৰ মাজত নচায়, তেনেকৈ হাতীখিনিক মানে ৰাইজে হেৰি কৰে। এইটো ৰাইজৰ গাতে ভুল, খেদাবলৈ নাজানে। সৰু সৰু চেঙেলীয়া 10-12 বছৰ 18 বছৰ ল'ৰাবিলাকে আগবাঢ়ি যায় টৰ্চ মাৰি লৈ। হাতীখিনিক যোনটো ৰাস্তা আহে সেইটো ৰাস্তাই মানে গতি কৰি পঠিয়াই নিদিয়ে। বন বিভাগক খবৰ দিয়াৰ লগে লগে 7টামান বজাতে আহি পাই গ'লহি তেওঁবিলাক। তেওঁবিলাকে কি কৰিব, ইমানখিনি ৰাইজৰ আছে, ৰাইজৰ কথাটো তেওঁবিলাকৰ কথা গ্ৰাহ্যই নকৰে, নামানে। পিছত এতিয়া আজি ৰাতিপুৱা কামাণ্ডক মাতি পেলাইহে তেতিয়া ৰাইজ আঁতৰিছে। নুশুনে কথা, তেওঁবিলাকৰ লগত নহ'লে বন বিভাগৰ লগত ৰাইজে টকাটুকি লাগে ল'ৰাবিলাকে আজিকালি জানে। এইটো বেছি অসুবিধা হৈছে এইটো। আৰু এইবাৰ মানে কি, এইবাৰ খান্দি থাকোঁতে মুখৰ আগতে এইটো খান্দিছিলে। আজি 15 দিনৰ আগত মই মানে গাঁওবুঢ়া হিচাপে মই চাৰ্কল অফিচত দৰ্খাস্ত দিলোঁ। এইটো লগে লগে মই খবৰ পাই পিনি মই মাটিটো জেচিবি আৰু ডাম্পাৰ কেইখন মই উভতাই ফটো মাৰি পিনি থৈছিলোঁ। আৰু মই বাইদেউক এপ্লিকেশ্যন দি ৰাইজৰ হৈ পিনি পৰা ৰাইজৰ চহী লৈ পিনি আমাৰ ইয়াত যে গাঁত এনেকৈ কৰিলে ওচৰৰ খেতি পথাৰখিনি লোকচান হয়। ধান খেতিটো যিটো হ'বলগীয়া আছে নহয়, দাঁতিত যদি ডাঙৰ নলা খান্দি দিয়ে, পুখুৰী খান্দি দিয়ে, ক'ত ধান খেতি হ'ব? আৰু তেনেকুৱা ক্ষেত্ৰত খেতি পথাৰটো নহয়। আৰু বনৰীয়া জন্তু আহি আজি পৰিলে দেখি পালেই সোমাই পৰিছে গাঁতত। এইটো চিনাতলি গাঁও বুলি কয়, এইটো দিহিঙীয়া গাঁও। বন বিভাগৰ লোক উপস্থিত হৈ বন্যহস্তীৰ পোৱালিকেইটা উদ্ধাৰৰ প্ৰচেষ্টা। মৰিয়নিৰ পৰা পৰশুৰাম তাঁতীৰ ৰিপৰ্ট, অপৰূপা টিভি। অপৰূপা টিভিৰ তৰফৰ পৰা আপোনালৈ এটি বিশেষ অনুৰোধ। যদি আপুনি অপৰূপা টিভি চেনেলটো ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি আজিয়েই এতিয়া চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাজ্যৰ পক্ষত থাকি ৰাজ্যৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে স্ক্ৰীণত যোগাযোগ নম্বৰ দিয়া আছে, যোগাযোগ কৰিব পাৰিব। ধন্যবাদ। বহুত কষ্ট পালে দেই। 2টা বজাত ৰাতিতে পৰা নহয় সেইটো পোৱালিটো লাগ এই দাঁত দিতে না বাচ্চা টান জোৰ লগা পুরো পোয়ালটা कहाँ जोर लगा वो नहीं रुक जाएगा ऊपरे ये रहे क्लाइ ये रहे